নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি শিকিম আমাৰ কেলেণ্ডাৰৰ কিছুমান ট্ৰিক্স, আৰু কেলেণ্ডাৰৰ সেই ট্ৰিক্স আমাৰ কেনেকুৱা ধৰণৰ হ'ব যে আমি আজি এটা টপিকৰ ওপৰত ট্ৰিক্সটো শিকিম। আৰু সেই ট্ৰিক্সটো হৈছে আপোনাৰ এটা কনচেপ্ট, যিটো আমাৰ ডেট দিয়া থাকিব, সেই ডেটটোৰ পৰা কেনেকৈ আমি ডে ওলাব। মানে এটা ধৰক যিকোনো ডেট দিয়া আছে, আপোনাক সুধিব পাৰে যে কোনটো বাৰত। তেনেকুৱা ধৰণৰ এক্সাম্পল এটা লৈছোঁ যে 15 আগষ্ট 1947 চনত কি বাৰ আছিলে, আপুনি কেনেকুৱা ধৰণে ওলাব। তো সেই সকলোখিনি বস্তু ওলাব লাগিলে আপোনালোকৰ মাজত এটা বস্তু আপোনাৰ নলেজটো লাগিব, সেইটো হৈছে কেইটামান সৰু সুৰা বস্তু আপুনি মনত ৰাখিব লাগিব। আৰু সেই সৰু সুৰা বস্তুখিনি মনত ৰাখি আপুনি খুব ইজিলি উইদিন 20 to 30 ছেকেণ্ড, 20 পৰা 30 ছেকেণ্ডৰ ভিতৰত আপুনি আপোনাৰ কুৱেশ্যনৰ এনচাৰটো কৰি ওলাব পাৰিব। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল আমি মনত ৰাখিব লাগিব কি যে এই এখন চাৰ্ট, এই চাৰ্টখন কি একচুৱেলি, এই চাৰ্টখন হৈছে আপোনাৰ প্ৰত্যেকটা মাহ আৰু মাহকেইটাৰ কোড। যেনে মাহটোৰ কোডটো আপুনি এতিয়া ভাবিব যে ইমান ডাঙৰ কোডটো কেনেকৈ মনত ৰাখিম। চিম্পল 12টা নাম্বাৰ মাত্ৰহে, তিনিটাকৈ মনত ৰাখিবলৈ চেষ্টা কৰক। 033 033 033, আপুনি তিনিটা নাম্বাৰ মনত ৰাখক। 033 614 625 035। খুব ইজি নাম্বাৰ হয়, এই নাম্বাৰকেইটা মনত ৰাখক। কেনেকুৱা ধৰণে ইউজ হয় সেই বস্তুটো ক'ম আমি, যে এই স্পেচিয়েল কোডকেইটা আমি কেনেকুৱা ধৰণে ইউজ কৰিম আৰু কি ইউজ কৰিম, সেই সকলো ষ্টেপৰ বিষয়ে আমি আজি শিকিম। তো ফাৰ্ষ্ট অফ অল আপুনি সেই কোডকেইটা চাই লওক। 033 614 625 035, এই কোডখিনি মনত ৰাখিব লাগিব। নেক্সট আপোনাৰ আহিব, আপোনাৰ যদি ইয়াৰ দিয়া থাকে, যিকোনো ইয়াৰ এটা দি থাকিব পাৰে, তো সেই ইয়াৰটোৰ ওপৰত ভিত্তি কৰি আপুনি কিছুমান কোড মনত ৰাখিব লাগিব। যেনে এতিয়া মই কৈছোঁ যে আমাৰ 1699 চন দিয়া আছে, 1600 পৰা 1699, তো আমি তাতে কি ইউজ কৰিম, 6 নম্বৰ কোডটো ইউজ কৰিম, 6 ইউজ কৰিম। 1700 পৰা 1799 চনৰ ভিতৰত যদি দিয়া থাকে আমি কি ইউজ কৰিম, 4 ইউজ কৰিম। 1800 পৰা যদি 1899 চনৰ ভিতৰত দিয়া থাকে আমি 2 ইউজ কৰিম। 1900 পৰা 1999 দিয়া থাকিলে আমি 0 ইউজ কৰিম। তো এতিয়া ক'ব যে ইমানখিনি বস্তু কেনেকৈ মনত ৰাখিম, বহুত চিম্পল বস্তু হয়। আপুনি এইকেইটা বাদ দিয়ক, এইকেইটাতো আপুনি গমেই পাইছে যে 1600 পৰা 1699 চনৰ ভিতৰত থাকিব। ফাৰ্ষ্ট অফ অল আপুনি চাওক 1600, 1700, 1800, 1900। তো এইকেইটা বস্তুত আপুনি 1600টো দেখিছে, এই 1600টোক আমি কি বুলি কওঁ, লিপ চেঞ্চুৰী ইয়াৰ বুলি কওঁ। এতিয়া লিপ চেঞ্চুৰী ইয়াৰ কোনবিলাক হয়, যিবিলাক আমাৰ চেঞ্চুৰী ইয়াৰ মানে 100তম বছৰ। যেনে 1600টো কিমান, এটা 100তম বছৰ হয়। তো সেই 1600 নম্বৰ বছৰটোক যদি আমি 400ৰে হৰণ কৰোঁ, তো আমাৰ সম্পূৰ্ণভাৱে হৰণ যায় নে, আপুনি ক'ব ইয়াছ হৰণ যায়, 4বাৰ যায়, মানে সম্পূৰ্ণৰূপে 400ৰে হৰণ যায়। তো 400ৰে হৰণ যোৱা প্ৰত্যেকটা চেঞ্চুৰী ইয়াৰক আমি কি বুলি কওঁ, লিপ চেঞ্চুৰী ইয়াৰ বুলি কওঁ। যেনে 1700টোক 400ৰে হৰণ যায়, আপুনি ক'ব নাযাব, এইটোক লিপ চেঞ্চুৰী ইয়াৰ বুলি নক'ব। 1800কো নাযাব, 1900কো নাযাব, কিন্তু ইয়াৰ পিছত যিটো 2000 চন হ'ব, সেই 2000 চনটোক আকৌ আপোনাৰ কিহেৰে হৰণ যাব, 400ৰে হৰণ যাব। তো এইটো আপোনাৰ লিপ চেঞ্চুৰী ইয়াৰ হ'ব। তো এনেকুৱা ধৰণে আপুনি যদি চাই, এই যিটো আপোনাৰ লিপ ইয়াৰ ষ্টাৰ্ট হৈছে, লিপ ইয়াৰৰ ষ্টাৰ্টিংটো আমি 6, তাৰপাছত 4, তাৰপাছত 2, তাৰপাছত 0 কৰোঁ। আকৌ 2000 চন আহিব, তেতিয়া আপুনি কি ক'ব, আকৌ 6 ইউজ কৰিব। আকৌ 2100 আহিব, 4 ইউজ কৰিব। 2200 আহিব, আপুনি 2 ইউজ কৰিব। 2300 আহিব, আপুনি আকৌ 0 ইউজ কৰিব। তো এনেকৈ 6420 6420 6420 এনেকৈ আপোনাৰ এই কোডটো গৈ থাকিব। তো মনত ৰাখিবলৈ বহুত ইজি, কেৱল আপুনি মনত ৰাখিব লাগে যে 6420 এনেকৈ যে 1600 আমাৰ কি হয়, 6 হয়। বাকী লিপিয়াৰ নোহোৱা কেইটাত আমাৰ 4 to 0 আমি ইউজ কৰোঁ, চিম্পল। তো এইটো বস্তু হৈছে আপোনাৰ এই কোডকেইটাৰ ওপৰত ভিত্তি কৰি মনত ৰাখিবলৈ বহুতেই ইজি। নেক্সট আপুনি মনত ৰাখিব লাগিব যে আমাৰ যিবিলাক ডে আছে, আমাৰ অংকটো বা আমি কেলকুলেশ্যনছখিনি কৰাৰ পাছত আমাৰ কিছুমান ৰিমাইণ্ডাৰ ৰ'ব, আৰু সেই ৰিমাইণ্ডাৰখিনি ৰোৱাৰ পাছত সেই ৰিমাইণ্ডাৰৰ এগেইনষ্টত আমি সেই বাৰটো ক'ব পাৰিম। যেনেকৈ 0 হ'লে ছানডে, 1 হ'লে মানডে, 2 হ'লে টিউজডে, 3 হ'লে ৱেডনেছডে, 4 হ'লে থাৰ্ছডে, 5 হ'লে ফ্ৰাইডে, 6 হ'লে ছেটাৰডে। তো এইখিনি বস্তু পাইছে। তো আমি এটা ইয়াৰে অংক এটা কৰি চাওঁ। অংকটো কেনেকুৱা ধৰণৰ, যেনে প্ৰথম আমি এক্সাম্পলতে লৈছিলোঁ যে 15 আগষ্ট আপোনাৰ 1947 চন। ইয়াৰে আমাৰ সুধিছে ডে কিমান আছিলে, এইটো যিকোনো সুধিব পাৰে। আমাৰ এক্সামত নৰ্মেলি 1900 আৰু 2000ৰ ভিতৰতে সুধি থাকে, তো বেছি টেনশ্যন ল'ব লগা নাই। তো ইয়াতে এই অংকখিনি কৰিব লাগিলে সেই সকলোখিনি বস্তু মনত ৰখাৰ পিছত আপুনি কেইটামান ষ্টেপ মনত ৰাখিব লাগিব, বহুতেই ইজি। 20-30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ কুৱেশ্যনটো হৈ যায়। বাট ফাৰ্ষ্ট অফ অল আপুনি জানিব লাগিব, তাৰ পাছতে আপুনি কুইকলি ইউজ কৰিব পাৰিব আৰু বস্তুখিনি প্ৰেক্টিছ কৰিব লাগিব। তো তাৰ আগতে আগবাঢ়ো আমাৰ ফাৰ্ষ্ট ষ্টেপ 1লৈকে। ষ্টেপ 1লৈকে আগবঢ়াৰ লগে লগে আপুনি ক'ব যে ডেট যিটো দিয়া আছে, যিটো চন দিয়া আছে তাৰে লাষ্টৰ দুটা সংখ্যা আপুনি ফাৰ্ষ্ট ষ্টেপত সেই দুটা সংখ্যা লিখি ল'ব। আপুনি ক'ব অ'কে। এতিয়া ষ্টেপ 2,
ষ্টেপটো কি কৰিব ষ্টেপটোতো হ'ব আপোনাৰ এই যেটো সংখ্যা আপুনি লৈছে 47 এই 47টোক আপুনি কি কৰিব 4ৰে হৰণ কৰিব কিমান বাৰ যাব আপুনি ক'ব যে এটো 12 বাৰটো না যায় ইয়াতে আপুনি 11 বাৰ যাব 11 বাৰ গলে 44 হ'ব তো 3 ৰব তো আমাৰ যেটো ৰিমাইন্ডাৰ হ'ব সেই ৰিমাইন্ডাৰৰ লগত আমাৰ কোনো লেনা দেনা নাই এই ৰিমাইন্ডাৰটো কি হৈছে ৰিমাইন্ডাৰ ৰৈছে নাই ৰোৱা এইবিলাকৰ লগত আমাৰ কোনো ভাবিব লগা কোনো প্ৰশ্নই নাই আমাৰ কেৱল লাগিব কোনটো কিমান বাৰ গৈছে আপুনি ক'ব যে 11 বাৰ গৈছে তো আপুনি ইয়াতে লিখিব 11 টো সেকেন্ড কোনটো ডেট দিয়া আছে নেক্সট স্টেপ 3 স্টেপ 3 আপুনি কি কৰিব কোনটো ডেট দিয়া আছে আপুনি কব 15 দিয়া আছে আপুনি 15 টো লিখি ল'ব নেক্সট এতিয়া আহিব আমাৰ কোড আমি কি কৈছিলো 15 আগষ্ট তো আগষ্টত এটা আগষ্টৰ কোডটো কি আছিল সিম্পল 0333614625035 এটো মনত ৰাখিব লাগে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট আগষ্ট মানে কি 2 তো আপুনি ইয়াতে লিখিব স্টেপ 4 এটা এক্সামত কেনেকৈ স্টেপ 4 বিলাক লিখি থাকিব নালাগে জাস্ট সিম্পলি আপুনি মই জানিবৰ কাৰণে দিছো যে কোনটোৰ পাছত কোনটো আহিব ইয়াৰ স্টেপ উল্টা পুল্টা হলেও কথা নাই পাতি স্টেপ ফিনে আহিব লাগিব এতিয়া আছে 1947 চন এটা 1947 চন মানে আমি কি কৈছিলো যে 1900 ৰ পৰা যেতিয়া 1999 চনৰ ভিতৰত কিবা এটা চন দিয়া থাকিব আমি কি ইউজ কৰিম 0 ইউজ কৰিম কোড তো আমি স্টেপ 5 কি কৰিম ইয়াতে 0 ইউজ কৰিম ইয়াতে ডাবল 0 এটো কাৰণে লিখিছো যে সব দুটা দুটা সংখ্যাত আছে গতিকে আমি দুটা দুটা সংখ্যাত লিখি লৈছো সিম্পল তো স্টেপ 6 কি কৰিব এতিয়া লাষ্ট স্টেপটো হ'ব এটো আপোনাৰ স্টেপ 6 হেতু হ'ব প্লাস এই গতিখিনি আপুনি প্লাস কৰিব জানে 7 8 8 পাছে 13 13 দি 15 15 ইয়াতে 5 এক কেৰি হ'ব তো 1 4 1 5 6 7 ইয়াতে হ'ব 7 এটা যেটো 75 ওলাইছে এই 75 টো আপোনাৰ কি ওলাইছে অড ডেজ ওলাইছে এটা অড ডেজ তো এটো আপুনি কি কৰিব 7 এৰে হৰণ কৰিব 7 এৰে হৰণ কৰিলে কিমান বাৰ যাব আপুনি ক'ব একবাৰ যাব একবাৰ গলে ইয়াতে 7 হ'ব 0 ইয়াতে 5 ৰব গতিকে বাৰটো না যাব গতিকে আপুনি ক'ব 10 বাৰ যাব 70 ঠিক আছে তো আলটিমেটলি আপোনাৰ কি হ'ব এটো 5 বাকি ৰব 5 মানে আপনার রিমাইন্ডার 5 আপনার রিমাইন্ডার তো রিমাইন্ডার 5 মানে আমি অলরেডি কইছিলো যে এই যেটো রিমাইন্ডার রব আপনার রিমাইন্ডার কি রয়েছে হাতে দি সংখ্যার পাছত 5 রয়েছে এইটো হ'ব আপনার 5 কোড এটা এই কোডটোৰ মিনিমামত আমি কি বাৰ বুলি কইছিলো আপুনি কব যে 1 নম্বৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুকুৰবাৰ তো 5 নম্বৰ বাৰটো আমাৰ কি আছিল ফ্ৰাইডে হয় না হয় তো আমাৰ 5 নম্বৰটো কি আছিল ফ্ৰাইডে আছিল তো আলটিমেটলি আমি কি পাইছো এতিয়া যে আমাৰ যেটো 15 আগষ্ট 1947 চন আছিল সেই বাৰটো কি আছিল আমাৰ ফ্ৰাইডে আছিল এটা আপোনালোকে মোক বস্তুটো সত্য নে অসত্য সেই বস্তুখিনি মই আপোনাক এতিয়া প্ৰমাণ কৰি দেখাম ক'ত যে আমাৰ গুগল বাবাৰ লগত আমি কম 15 আগষ্ট তো আহিয়ে গৈছে আমাৰ 15 আগষ্ট 1947 চনৰ ডেটো কি আছিল আপুনি গুগল বাবাই আমাক কৈছে যে 15 আগষ্ট 1947 চনটো ফ্ৰাইডে আছিল আৰু আমি যেটো বস্তু ওলাইছো সেই বস্তুটো আমাৰ কি সেই বস্তুটো আমাৰ ফ্ৰাইডে ওলাইছে নে কিবা বেলেগ ওলাইছে না আমাৰটো ফ্ৰাইডে ওলাইছে তো এনেকুৱা ধৰণে বহুত ইজি মেথডত আপুনি কোৱেশ্চনটো কৰিব পাৰে এটা আপোনালোকৰ কোৱেশ্চন হ'ব পাৰে যে এনেকুৱা ধৰণে যদি কৰো আমাৰটো কিমান সময় লাগি যাব কোনো প্ৰবলেম নাই এই বস্তুখিনি যিমানখিনি কৈছো গতিখিনি লিখি থাকিব নালাগে আপোনাক যদি মই কওঁ যে 17 জুলাই ওকে 17 জুলাই 1990 এটা 17 জুলাই 1990 আপোনাক খুদিছে ডেটো খুদিছে যে ডে কিমান আছিল তো আপুনি যিমানখিনি লিখিছিলি সকলোখিনি লিখি থাকিব নালাগে আমাৰ ফাৰ্স্ট স্টেপ কি আছিল আমাৰ ফাৰ্স্ট স্টেপ আছিল ইয়াৰে লাষ্টৰ দুটা সংখ্যা লবলে নেক্সট স্টেপ কি আছিল নেক্সট স্টেপ আছিল 90 ক আমি 4 ৰে হৰণ কৰিম তো আমাৰ কিমান বাৰ যাব 22 বাৰ যাব 22 বাৰ গলে 88 তো 2 বাকি দেব এটো লগত আমাৰ কোনো মতলব নাই আৰু তো বাৰ না যায় যদি আমি কৰিব নালাগে তো আমি কি লম 22 তো সেকেন্ড স্টেপ 22 কি ডেট দিয়া আছে হেতু কব 17 নেক্সট জুলাই মানে কিমান আছিল 03361462503 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মানে আপোনাৰ 6 আকৌ আমাৰ 1990 তো 1990 টো কি 19 ভিতৰত পৰি আছে তো হেতুত আমি কি লৈছিলো কোডটো 0 লৈছিলো বাস প্লাস কৰি দিও 0 2
2 হাতে 2 9 9 6 15 15 5 1 কেৰি হ'ব 9 কে 10 12 13 ইয়াতে হ'ব 13 এটা আপুনি কৰিব 135 হক আপুনি হাতেৰে হৰণ কৰিব একবাৰ যাব 7 ৰব 7 পৰাৰ লগে লগে আপোনাৰ এটা 6 হ'ব 65 65 ৰ লগে লগে আপুনি ইয়াতে দিব 9 বাৰ 7 9 গুণ 63 63 হলে আপুনি ইয়াতে কিমান ৰব 2 তো আনসাৰটো কিমান হ'ব ইয়াৰে অড ডেজটো কিমান পাইছে আপুনি কোড পাইছে ৰিমাইন্ডাৰ পাইছে 2 তো 2 মানে কি আছিল প্ৰথম এক মানে হোম 2 মানে মঙ্গলবাৰ তো আনসাৰটো ওলাব লাগে আপোনাৰ টিউজডে তো ইমানখিনি স্টেপ আপুনি কৰিব লাগে তো এটা 17 জুলাই 1990 আমাৰ ওলাইছে নাই চাও 17 জুলাই 90 তো আমি লিখি চাও ইয়াতে 17 জুলাই 1990 তো ডেটটো কি ওলাইছে টিউজডে তো আমি যি কৰিছো সেই বস্তুখিনি আমাৰ ইয়াতে ওলাইছে বাট এতিয়া আপুনি বস্তুখিনি তো গম পালে ফাৰ্স্ট স্টেপ কি সেকেন্ড স্টেপ কি যদি মনত নাথাকে আপুনি ভিডিওটো ৰিভাইজ কৰি চাব কোনো ডাঙৰ কথা নহয় কৰিব কি লাগে হেতু বস্তু বুজি পাইছে বাট ইয়াতে কিছুমান আপোনাৰ ট্ৰিক্স থাকিব যত আপুনি ফসি যাব পাৰে যেনে মই আজি আমাৰ ভিডিওটো বনাই আছো আজি 17 জুন মই আজি 17 জুনত বনাই আছো 2024 তো মোক এতিয়া আমাৰ আজি ডেটটো শুদ্ধ হয় নে নহয় মই চাও ঠিক আছে আমাৰ ফাৰ্স্ট স্টেপ কি আছিল যে 24 সাইডে হৰণ যাব না 24 আপুনি কব সাইডে হৰণ যাব তো কিমান বাৰ যাব আপুনি কব যে 6 বাৰ যাব নেক্সট কিমান দিয়া আছে 17 আপুনি লিখিব 17 জুন মানে কিমান আছিল আপুনি যদি মনত ৰাখে 033614 তো এটো কব আমাৰ জুন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন তো হ'ব 4 তো কোডটো হ'ব 4 দেন 2000 আছে 2000 তো আমি কি কৈছিলো 2000 ৰ পৰা 2099 চনলৈকে যিখিনি হ'ব হেতু কাৰণে আমি কি কৰিম 6 ইউজ কৰিম কিয়নো 2000 তো আমাৰ কি লিপ ইয়াৰ হয় তো লিপ ইয়াৰ আমি কি কৰিম 6 ইউজ কৰিম কোড 6 তো কোড 6 টো ইউজ কৰিম তো আমি এটো কৰিম প্লাস 6 4 10 10 হাতে 17 17 4 21 21 6 27 27 7 2 কেৰি হ'ব তো 2 2 4 4 1 5 তো এতে হ'ব 5 তো আমি কি কৰিম 57 ক আমি হাতেৰে হৰণ কৰিম হাতেৰে হৰণ কৰিলে এটা 8 বাৰ যাব 56 হ'ব ৰব আপোনাৰ 1 তো 1 হলে কোড 1 মানে কিমান হ'ব এটো মানডে তো আমাৰ আজিৰ দিনটো মানডে হয় নে নহয় হেতু আমি নিজে জানো আমাৰ আজি 17 জুন 2024 আমাৰ মানডে হয় বাট এই কোৱেশ্চনটোকে যদি মই এতিয়া আমাৰ 16 ফেব্ৰুৱাৰীত কি আছিল 16 ফেব্ৰুৱাৰী 2024 ত কি আছিল আপুনি কব যে বহুত ইজি ফাৰ্স্ট স্টেপ কি 24 টো লিখিব সেকেন্ড কি লিখিব সেকেন্ড লিখিব যে এটুক 4 ৰে হৰণ কৰিলে 6 বাৰ যাব নেক্সট 16 ওকে দেন ফেব্ৰুৱাৰী 033 তো 033 মানে 03 তো আপোনাৰ 03 ঠিক আছে আমি 03 লিখাৰ ৰিজনটো কৈছো যে দুটা সংখ্যা আছে তো আমি অনলি 3 লিখিলেও কথা নাই কেৱল আমি প্লাস কৰাৰ কাৰণে 0 টো লিখিছো যাতে দেখাত ভাল লাগে ওকে বাকি একো ৰিজন নাই দেন 2000 তে আমি কি ইউজ কৰিছিলো 6 ইউজ কৰিছিলো আপুনি এনেকৈ 6 লিখিব পাৰে কিন্তু যেটো যোগ কৰি আছে আমি 06 দিছো কি অসুবিধা আছে তো আমি কি কৰিম 6 4 10 10 6 16 16 16 3 19 19 6 25 25 ৰ 5 ইয়াতে 2 থাকিব তো 2 2 4 4 কে 5 তো আমাৰ কিমান হ'ব 55 তো 55 হোৱাৰ লগে লগে তো আপুনি কি কৰিব 55 হৈছে এতিয়া মই হাতেৰে হৰণ কৰিম 7 বাৰ যাব 49 হ'ব তো কিমান ৰব 6 ৰব তো 6 ৰ মানে আমাৰ লাষ্টৰ দিনটো কি স্যাটাৰডে হ'ব লাগিছিল তো স্যাটাৰডে হয় নে নহয় আমি চাও যদি নহয় কিয় নহয় হেতুৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম ফাৰ্স্ট অফ অল আমি চেক কৰিলো যে স্যাটাৰডে হৈছে নে হোৱা নাই 16 ফেব্ৰুৱাৰী আমি এটা চাম 16 ফেব্ৰুৱাৰী 16 ফেব্ৰুৱাৰী 2024 চনৰ ডেটটো ওহো তো আমাৰ ইয়াতে কি পাইছো আমি পাইছো স্যাটাৰডে বাট আমাৰ ইয়াতে ওলাইছে কি আমাৰ ইয়াতে ওলাইছে ফ্ৰাইডে বাট এতিয়া কথাটো হৈছে আমাৰ ভুল ন কোড হল ইমান টাইমটো ঠিকঠাক মিলি আছিল ইয়াৰ আগৰ ডেটটো মিলিছে ইয়াৰ পিছতো মিলিব বাকি কথাও মিলি থাকিব বাট ইয়াতে এই গতি ট্ৰিক্সটো এটা বস্তু ধ্যান দিব লগা বস্তু আছে হেতু হৈছে আপোনাৰ এটাই কনসেপ্ট হেতু হৈছে লিপ ইয়াৰৰ কনসেপ্ট ওকে
এটা লিপ ইয়াৰৰ কনচেপ্টত আমি কি মনত ৰাখিব লাগিব আপুনি দুটা বস্তু মনত ৰাখিব লাগিব সিম্পলি যে 1 জানুৱাৰীৰ পৰা যদি 28 ফেব্ৰুৱাৰীলৈকে ডেট থাকে আমাৰ লিপ ইয়াৰত কি হয় 29 ফেব্ৰুৱাৰী এটা ডেট আহি যায় 29 ফেব্ৰুৱাৰী তো সেই 29 ফেব্ৰুৱাৰীৰ আগৰ তো 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত যদি থাকে আমাৰ যেটো এনসাৰ ওলাই তাৰ পৰা আমি 1 মাইনাস কৰিব লাগিব মানে 1 দিন মাইনাস কৰিব লাগিব স্যাটাৰডেৰ আগৰ দিনটো কি আপুনি ক'ব যে ফ্ৰাইডে গুড আপুনি ক'ব যে ফ্ৰাইডে এটা এছটো নালাগে আপুনি ক'ব যে ফ্ৰাইডে তো বস্তুটো বুজি পাইছেনে যেতিয়া আপোনাৰ 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত থাকিব লিপ ইয়াৰৰ ক্ষেত্ৰত ঠিক আছে যেনে 2024 টো কি আমাৰ লিপ ইয়াৰ যত 29 তাৰিখটো আছে নহয় জানো তো সেই লিপ ইয়াৰৰ ডেটত আপোনাৰ কি থাকিব ফ্ৰাইডে এটা দিন মাইনাস হ'ব এনসাৰৰ পৰা আৰু 29 ফেব্ৰুৱাৰীৰ পৰা বাকি 31 ডিসেম্বৰলৈকে আপোনাৰ নিয়মটো যেনেকুৱা আছিল একজেক্টলি তেনেকুৱাই কৰিব লাগিব যেনে এই কোৱেশ্চনটোত আমি কৰিছিলো আমি একোই কৰিব লগা হোৱা নাই ঠিক আছে যেনে আজি দিনটো মানডে আছিল আজিটো মানডে হয় 17 জুন আপোনালোকে চেক কৰি ল'ব পাৰে মানডে হয় বাট যেতিয়া আমি 28 ফেব্ৰুৱাৰীৰ আগৰ দিন কম বা সৰি 29 ফেব্ৰুৱাৰীৰ আগৰ দিন কম লিপ ইয়াৰৰ ক্ষেত্ৰত সেই সকলোবিলাকৰ ক্ষেত্ৰত কি হ'ব আপোনাৰ নিশ্চয় এটা দিন মাইনাস হ'ব এনসাৰৰ পৰা তো এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আমি একবাৰ কৰি চাবলৈ চেষ্টা কৰোঁ তো মই কৈছোঁ যে 15 মাৰ্চ 1972 তো 15 মাৰ্চ 1972 কি হ'ব আপুনি ক'ব যে 72 টো ল'ব লাগিব লগতে এই 72 টো চাইডে হৰণ কৰিব এতিয়া আপোনালোকে গম পায় নে নাই মই নাজানো যদি গম নাপায় যে লিপ ইয়াৰ কেতিয়া হয় কি হয় সকলোবিলাক ক্যালেন্ডাৰৰ বিষয়ে যদি জানিব বিচাৰি আছে তো আমাৰ এখন প্লেলিষ্ট আছে ৰিজনিং বুলি আমাৰ চেনেলটোতে পাই যাব ৰিজনিং তাতে আমি ক্যালেন্ডাৰ এণ্ড ক্লকৰ আমি ম্যাক্সিমাম বস্তু কভাৰ কৰিছোঁ তো তাতে আপুনি গোটেই সবিশেষ ইন ডিটেইল আমাৰ আলোচনা কৰা আছে এইখিনি চাব পাৰে বাট ষ্টিল শৰ্ট ফৰ্মত কৈছোঁ আমাৰ লিপ ইয়াৰ কেতিয়া হয় যেতিয়া 4ৰে হৰণ কৰোঁ এই সংখ্যাটোক 4ৰে হৰণ যাব তেতিয়া হেতু আমি লিপ ইয়াৰ বুলি কওঁ কিন্তু এই গোটেইখিনি নাচাই আপুনি কি কৰিব লাষ্টৰ দুটা সংখ্যা যদি 4ৰে হৰণ যায় তেতিয়া আমি কি বুলি কম গোটেই সংখ্যাটোক 4ৰে হৰণ যায় গতিকে সেই সংখ্যাটো বা সেই চনটো কি হ'ব লিপ ইয়াৰ হ'ব যেনে আমাৰ সেকেন্ড স্টেপত আমি কি কৰোঁ যে 4ৰে সদায় হৰণ কৰোৱে যদি আপুনি গম পায় যে 4ৰে একদম ৰিমাইন্ডাৰ নোহোৱাকৈ বাৰ গৈছে মানে আপুনি সেকেন্ড স্টেপতে গম পাই যাব যে একচুয়ালি আমাৰ এই চনটো লিপ ইয়াৰ হয় নে নহয় আপুনি দেখিছে 4ৰে 72 সম্পূৰ্ণৰূপে হৰণ গৈছে সেই সেকেন্ড স্টেপটো আমি প্ৰত্যেকটা চনৰ কাৰণেই কৰোঁ এই ট্ৰিক্সটোত তো এইখিনিতে আপুনি গম পাই যাব যে ওহ এটো যেহেতু ৰিমাইন্ডাৰ 0 ওলাইছে তাৰ মানে আমি লিপ ইয়াৰৰ কথা ভাবি আছো লগে লগে মোৰটো খাৰা কৰি দিব যে আপুনি 29 ফেব্ৰুৱাৰী আগৰ ডেট কৰি আছে নে পিছৰ ডেট তো আপুনি গম পাইছে যে আমি 29 ফেব্ৰুৱাৰীৰ পিছৰ ডেট কৰি আছো তো চিন্তা কৰিব লগা নাই যেনেকুৱা নিয়ম তেনেকৈ আপুনি গোটেইখিনি কমপ্লিট কৰক এতিয়া তো আমাৰ কি আছে 15 তো আপুনি ক'ব যে 15 মাৰ্চ মানে কি 033 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ তো ইয়াতে হ'ব আপোনাৰ 3 দেন 1900 আছে 1900 থাকিলে আমি কৈছিলো যে 0 ইউজ কৰোঁ তো আপুনি কৰক প্লাস 8 2 10 10 5 15 15 3 18 18 8 হাতত থাকিল 1 1 হাতে 8 9 10 ইয়াতে হ'ব 108 এতিয়া 108 মানে কিমান হ'ব হাতেৰে হৰণ কৰিলে একবাৰ যাব আপুনি বঢ়িয়া কথা একবাৰ গ'লে আপুনি 7 হ'ব হাতলে 3 দিব 38 হ'ব আপোনাৰ যাব 5 বাৰ 5 বাৰ গ'লে 35 হলে আপোনাৰ হ'ব 3 তো আপোনাৰ কোড কিমান ৰৈছে 3 ৰৈছে ৰিমাইন্ডাৰৰ লগতে কথা আমাৰ ইয়াতে ঠিক আছে তো ৰিমাইন্ডাৰ কিমান 3 ৰৈছে তো 3 ৰৈলে কিমান হ'ব 1 মানে সোম মঙ্গল বুধ তো আমাৰ এনসাৰটো কি হ'ব ওয়েডনেসডে তো আমি এবাৰ চেক কৰিছো 15 মাৰ্চ 1972 15 মাৰ্চ 1972 তো আমাৰ কিমান পাইছো ওয়েডনেসডে পাই গৈছো ঠিক আছে তো এটোত আপোনালোকৰ নিশ্চয় কোনো সন্দেহ নাই যে আমাৰ নিয়মটো কাৰেক্ট আছে ইতিয়াই এই বস্তুটোকে যদি মই কওঁ যে আপুনি মোক এতিয়া 28 ফেব্ৰুৱাৰী 1972 টো মোক ওলাই দিয়া কি বাৰ আছিল তো ইয়াতে আপুনি কি কৰিব লাগিব 72 অলৰেডি আমি গম পাইছো 72 টো এটা লিপ ইয়াৰ হয় কাৰণ 4ৰে সম্পূৰ্ণৰূপে হৰণ গৈছে নহয় জানো সেকেন্ড কি দিয়া আছে 28 টো দিয়া আছে ফেব্ৰুৱাৰী মানে কি 3
দেন 19ৰ কাৰণে আমি কি ইউজ কৰিম 0 ইউজ কৰিম সিম্পল তো 2 2 আঠে 10 10 আঠে 18 18 3 21 21ৰ 1 2 থাকিব 7 তো 7 2 9 9 কে 10 11 12 তো আপোনাৰ হ'ব 121 তো এতিয়া 121ক 7ৰে হৰণ কৰক 7ৰে হৰণ কৰিলে একবাৰ যাব 7 হ'ব ইয়াতে যাব 5 ইয়াতে যাব 1 ইয়াতে যাব আপোনাৰ 7 বাৰ 7 বাৰ হলে 49 আপোনাৰ হ'ব 2 তো আমি যি কৈছিলো যে 2 মানে আমাৰ কিমান ওলাব 2 মানে সোম মঙ্গলবাৰ ওলাব আমাৰ ওলাব টিউজডে বাট আমি কি কৈছিলো যেতিয়া আমি লিপ ইয়াৰৰ 29 ফেব্ৰুৱাৰীৰ আগৰ ডেটৰ কথা কম 29 ফেব্ৰুৱাৰীৰ আগৰ ডেট দেন আমি কি কৰিম এটোৰ পৰা এটা দিন মাইনাস কৰিম টিউজডে মানে आंसर হ'ব মানডে তো এই বস্তুটো আপুনি মনত ৰাখিব লাগিব তো 28 ফেব্ৰুৱাৰী 1972 কি হয় তো আমি চাও 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী 1972 তো মানডে আশা কৰো বস্তুটো বুজি পাইছে কোট আপুনি আপোনাক ফসাব পাৰে এক্সামিনাৰ বিলাকে হেতু আপুনি গম পাইছে যে ইয়াতে লিপ ইয়াৰ এটা দি দিব আৰু 29 ফেব্ৰুৱাৰীৰ আগৰ ডেট দি দিব তো এই ট্ৰিক্সটো সদায় পাস কৰিব যদি আপুনি এই বস্তুটো মনত ৰাখে আশা কৰো ভিডিওটো ভাল লাগিছে আৰু ভাল লাগিছে যদি লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহুত বহুত ধন্যবাদ